নমস্কাৰ, মই মিলন শইকীয়া। আজি মই আহি আছোঁ এনেকুৱা এটা জেগা, মাতা পাৰ্বতীয়ে অভিশাপ দিয়া জেগা, যিটো জেগাত 24 ঘণ্টা জুই জ্বলিয়ে থাকে। মণিকৰ্ণিকা ঘাট, এইফালে মানুহ স্কুটি বাইক লৈ ঘূৰি ফুৰিছে। মণিকৰ্ণিকা ঘাট বহুত দূৰ ঘূৰি ফুৰিব লগা হৈছে, গলি 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 ঘূৰি ফুৰিব লগা হৈছে। কেনেবাকৈ যদি চাইনবোৰ্ডখন নেদেখে হেৰুৱাটো 100%। গতিকে চাইনবোৰ্ডখন চাই আহিব, যাতে কোনফালে আছে আপুনি নেহেৰায়। আৰু বানাৰস দুনিয়াৰ চবতকৈ পুৰণা চহৰ বুলি কোৱা হয়। এই মণিকৰ্ণিকা ঘাটটো মোৰ কিয় ভাল লাগে নাজানো। ভাল মানুহ নাযায়, মানুহ মৰে, মৰাৰ পাছত যায়। তাত চিতা জ্বলি থাকে, 24 ঘণ্টা চিতা জ্বলি থাকে। সেইটো জেগা যাবলৈহে মই বেছি এক্সাইটেড। সেইফালে খৰিৰ দম, ইয়াত হয়তো খৰি ৱেইট কৰি কৰি বেচে, কাৰণ যিমান মানুহ ইয়াত জ্বলাবলৈ আহে, খৰি ঘৰৰ পৰা লৈ নাহে, যিমান খৰি লাগে এইখিনিৰ পৰাই কিনি লৈ পেলাই মানুহ জ্বলোৱা হয়। এইফালে দেখিছে এজনে হয়তো কাৰোবাক জ্বলাই আহিছে, আপোন মানুহ কোনোবা। বেলেগ এটা ফিল আছে মানে জেগাটো সোমাই অহাৰ পাছত, বেলেগ কিবা এটা পৰিৱেশ। এইটোৱে হৈছে সেই বিশেষ জেগাটো, মানে মণিকৰ্ণিকা ঘাট, যিটো জেগাত 24 ঘণ্টা চিতা জ্বলিয়ে থাকে। মানে ইয়াত মৰা মানুহ ইমানেই আহে, জ্বলাই কেতিয়াও শেষ কৰিব নোৱাৰে। ইটো জ্বলাই শেষ হোৱাৰ পাছত সিটো আহে। এইটো দেখিছে ডেড বডি পৰিয়ে আছে, এইফালে চিতা জ্বলি আছে, এইফালে মানুহে ডেড বডি আনি আছে, এইফালে চিতা জ্বলি আছে। মানে ইয়াত ক'ত কি হৈ আছে একো ধৰিব নোৱাৰি। এইফালে এটা ডেড বডি পৰি আছে। ইয়াত 24 ঘণ্টা চিতা জ্বলিয়ে থাকে। ইয়াত 24 ঘণ্টা চিতা জ্বলি থকা মেইন কাৰণটো জানেনে? ইয়াত মাতা পাৰ্বতীৰ কাণৰ কুণ্ডল এপাত পৰি গৈছিল আৰু বিচাৰি পোৱা নাছিল। মাতা পাৰ্বতীয়ে তেতিয়াও অভিশাপ দিছিল, যেতিয়ালৈকে মোৰ কাণৰ কুণ্ডলপাত বিচাৰি নাপাম তেতিয়ালৈকে ইয়াত চিতা জ্বলিয়ে থাকিব, জুই জ্বলিয়ে থাকিব, কেতিয়াও নুনুমায়। আৰু সেই অভিশাপ আজিলৈকে এনেকৈ আছে। বছৰ বছৰ, শ শ বছৰ, হাজাৰ বছৰ ধৰি এনেকৈ ইয়াত চিতা জ্বলিয়ে আছে। এফালে দেখিছে মোৰ চকুৰ সন্মুখত কমেও 10খনমান চিতা একেলগতে জ্বলি আছে, আৰু এইফালে ডেড বডি পৰি আছে। কমেও 6টা-7টা ডেড বডি পৰিয়ে আছে, আৰু একেৰাহে জ্বলি আছে কমেও 15-20খন চিতা। ভাবি চাওক, 15-20জন মানুহ একেলগতে জ্বলাই আছে, আৰু ইফালে ডেড বডি পৰি আছে। ইয়াত মোহ মায়া একো নাই। ডেড বডিৰ ওচৰত থাকিবলৈ মানুহ এজন নাই। এইবোৰ দেখিছে নহয়, ডেড বডিৰ গাৰ পৰা কাপোৰবোৰ দাঙি দাঙি লৈ গৈছে। হয়তো এইবোৰ কাপোৰ আকৌ বেচিবগৈ, নহ'লে ক'ৰবাত বেলেগত ইউজ কৰিব। ইয়াত মানুহ যে মৰি আছে, গৰু ছাগলী পৰি থাকিলে যেনেকুৱা হয়, ইয়াত তেনেকুৱা পৰিৱেশ। এইটো জেগালৈ প্ৰত্যেকজন মানুহ অহাটো জৰুৰী, কাৰণ মানুহৰ লাষ্ট জাৰ্ণি হৈছে এই মেইন চিতাখন। এই চিতাখনেই আপোনাৰ লাষ্ট জাৰ্ণি। গতিকে আপুনি মৰাৰ পাছত আপোনাৰ বডিটোনো কেনেকৈ জ্বলায়, কেনেকৈ খুচি খুচি জ্বলায়, কেনেকৈ মানুহে আলোচনা কৰে, সোনকালে আদায় হোৱা হ'লে কেতিয়া হ'ব, বাকী বাদ দিয়ক, আপোনাৰ ঘৰৰ মানুহে সুধিব আৰু কিমান দেৰি লাগিব। ভাবি চাওক। গতিকে এইটো জেগালৈ এবাৰ আহি চাব, আপোনাৰ লাষ্ট জাৰ্ণিটো কেনেকৈ শেষ হয়। আপুনি নিজে মৰা আগত এবাৰ চাই যাবহি। আৰু বিশেষকৈ মণিকৰ্ণিকা ঘাটৰ ৰহস্য আছে। সেই ৰহস্য মাতা পাৰ্বতীয়ে অভিশাপ দিয়াৰ পৰা আজিলৈকে জ্বলিয়ে আছে, আৰু হয়তো এনেকৈ আজীৱন জ্বলিয়ে থাকিব। এই মানুহজনে খৰি লৈ আহিছে, হয়তো আকৌ এজন মৰিল। ইয়াত কোনোবা মৰি আছে, কোনোবা যি আছে, তাত কোনো কথা নাই। যিমানেই মৰা মানুহ আহে সিমানেই বেছি ভাল পায়, কাৰণ ডেড বডিটো হ'ল ইহঁতৰ কাষ্টমাৰ। যিমানেই ডেড বডি আহিব সিহঁতে সিমানেই বেছি টকা পাব। গতিকে এই মায়াৰ পৃথিৱীত আপোনাৰ একোৱে অস্তিত্ব নাই। শেষত সদায় এইটো জেগালৈ আহিব লাগিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।